নোৱাৰে কাটিব নোৱাৰে মাৰিব নোৱাৰে এই যেটো আমাৰ ব্যৱস্থা আছিল তাক আমি খুব কঠোৰভাৱে বলবৎ কৰিবলৈ জিলা প্ৰশাসনক আমি নিৰ্দেশ দিছো আৰু 5 কিলোমিটাৰৰ ভিতৰত যদি কোনেও গৰুৰ মাংস নাকাটেও নাখায়ও তেতিয়াহলে 5 কিলোমিটাৰ পাৰ কৰি আহি মন্দিৰ বা নামঘৰৰ সন্মুখত এনেকে হাৰমুৰ ৰখাটো সম্ভৱ নহব সেই কাৰণে আমাৰ যেটো দফা বিভিন্ন কাৰণত আমি খুব শক্তিশালীভাৱে ৰূপায়ণ কৰা নাছিলো এতিয়া আমি সেই দফাটো শক্তিশালীভাৱে ৰূপায়ণ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো আৰু মই ভাবো যে ই এটা গোটেই ব্যৱস্থাটোৰ পাৰ্মানেন্ট সলিউশন হ'ব পাৰে যে উইদিন 5 কিলোমিটাৰ মানে ধুবুৰী টাউনত কোনেও খাব নোৱাৰে কোনেও কাটিব নোৱাৰে that is the বটদ্ৰবাৰ 5 কিলোমিটাৰত কোনেও খাব নোৱাৰে কাটিব নোৱাৰে আজি লখিমপুৰতো যেটো ঘটনা হৈছে তাৰ just within 1 kilometer এই ঘটনাটো ঘটিছে বা হাৰমুৰ আমি বাজেয়াপ্ত কৰিছো যদি তাত খাবই নোৱাৰিলেহেঁতেন কাটিবই নোৱাৰিলেহেঁতেন তেতিয়ালে ঘটনাটো কেতিয়াও নহলহেঁতেন সেই কাৰণে এইবাৰ আমি জিলা প্ৰশাসনসমূহক এখন আমি গুটে এসওপি এখন বনাই আমি তেওঁলোকলৈকে পঠিয়াম যাতে উইদিন 5 কিলোমিটাৰ ভৱিষ্যতে ঈদ আদিৰ দৰে অনুষ্ঠান হলেও যাতে কোনো কুৰবানী হ'ব নোৱাৰে 5 কিলোমিটাৰ from a temple 5 kilometer from a namghar 5 kilometer from any religious institution আৰু গৱৰ্ণমেণ্টে ইয়াক কঠোৰভাৱে বলবৎ কৰিব যে তুমি কুৰবানী কৰিব লাগে ধৰ্মমতে আন বিভিন্ন জন্তু কৰিব পাৰি হেতু কৰিবা কিন্তু এই বিশেষ জন্তুটো বা বিশেষ প্ৰাণীটো উইদিন 5 কিলোমিটাৰ ৰেঞ্জত যাতে কোনেও কৰিব নোৱাৰে আৰু যদি হেতু আমি সকলো মানুহে যদি তাক মনৰ পৰা পালন কৰো হিন্দু মুছলমান সকলোৱে তেতিয়ালে মই ভাবো যে এনেকুৱা ঘটনা ঘটিব নোৱাৰে দ্বিতীয়তে আমি লখিমপুৰত দেখিছো বা লক্ষীপুৰত দেখিছো যে এইবিলাক ঘটনা য'ত হৈছে তাৰ কাখত যিখিনি মানুহ আছে তেওঁলোকে হয় ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে নহলে ভিজিআৰ পিজিআৰত আছে তেওঁলোকে নিজৰ ঠকাটোৱে অনৈতিক তেওঁলোকে আইনমতে ভিজিআৰ পিজিআৰৰ মাটি দখল কৰি থাকিব নোৱাৰে বা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থাকিব নোৱাৰে আনকি আপোনালোকে দেখিছে যে বিধানসভাত হিদিনাখন বিৰোধী দলপতিও কৈছে তেওঁ এটা সন কৈছে সেই সনৰ পিছত তেনেকুৱা মানুহ তাত দখল কৰি মাটি দখল কৰি থাকিব নোৱাৰে গতিকে মই গোটেই কেইজন উপায়ুক্তক এইটো নিৰ্দেশ দিছো যে ভিজিআৰ পিজিআৰত এটা সম্পূৰ্ণ আমি সাৰ্ভে কৰিব লাগে যিমান মানুহ জুন তিনিটা প্ৰজন্ম অসমত নাই জুনে আইনমতে অসমীয়া মানুহ জুনে আইনমতে মাটিৰ বসুন্ধৰা মতে মাটি পাব যোগ্য তেওঁলোকক বাদ দি যি সকলে ভিজিআৰ পিজিআৰত বহি আছে আৰু জুন আমাৰ থলুৱা অসমীয়া মানুহ নহয় খিলঞ্জিয়া জনজাতি মানুহ নহয় খিলঞ্জিয়া ওবিসি নহয় এসটি নহয় শিডুল কাষ্ট নহয় বা আমাৰ থলুৱা অসমীয়া নহয় তিনিটা প্ৰজন্মৰ মই গুটে অসমৰ ভিজিআৰ পিজিআৰ আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বিশেষকৈ সেনসিটিভ জাগাত সংবেদনশীল জাগাত বহি থকা মানুহখিনিৰ এটা তালিকা বনাব কৈছো পিছত আমি আইনৰ সহায় লৈ আমি যি ধৰণে আইনী ব্যৱস্থা ল'ব লাগে আমি ল'ব পাৰিম এতিয়া মই আজি আৰু এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকক ক'ব খুজিছো যে হিদিনাখন মই এটা উল্লেখ কৰিছো যে যোৱা এমাহৰ পৰা আমাৰ ৰাজ্যখনৰ পৰিবেশ বিনষ্ট কৰাৰ বাবে ৰাজ্যৰ ভিতৰৰ পৰাও প্ৰচেষ্টা চলিছে আৰু ৰাজ্যৰ বাহিৰৰ প্ৰচেষ্টা চলিছে আৰু বিশেষকৈ সোশ্যাল মিডিয়া এই ক্ষেত্ৰত এছাম মানুহৰ বাবে ডাঙৰ অস্ত্ৰ হৈ পৰিছে হিদিনাখন মই আপোনালোকক উল্লেখ কৰিছিলো যে প্ৰায় 5-6 হাজাৰ একাউণ্টছ ফেসবুক আৰু সোশ্যাল মিডিয়াত একাউণ্টছ হঠাতে এক্টিভ হৈ পৰিছে লাষ্ট 1 মান্থৰ পৰা আৰু তেওঁলোকে বহুত হাৰ্ড কন্টেন্ট
pro-Palestine, pro-Irani, pro-Mohammed Yunus. আৰু লগতে অসমৰ এটা কাৰো নাম ক'ব খোজা নাই পাৰ্টিকুলাৰ লিডাৰ পাৰ্টিকুলাৰ পাৰ্টিজ সাপোৰ্টত তেওঁলোকে জপিয়াই পৰিছে so we have conducted a forensic audits on the Facebook accounts who have joined recently যেতিয়া আমি বৰ্তমান আমি যেতিয়া Facebook account খিনি আমি ষ্টাডি কৰিলো 2092 টা account আৰু ষ্টাডি চলি আছে আপোনালোকক আমি পেন ড্ৰাইভ এটাও দি দিম এই 2092 টা একাউণ্টৰ আপোনালোকে যদি চাই যে তেওঁলোকৰ যিটো লোকেশন আছে নিজে ডিসক্লোজ কৰা লোকেশন 700 বাংলাদেশৰ তাতে লিখাই আছে মই ময়মনসিংহৰ পৰা মই চিটাগঙৰ পৰা মই ঢাকাৰ পৰা তো 700 plus account through forensic audit we found that they are originally the people are in Bangladesh then we found 350 account from Pakistan তিনিখপ আপোনালোকে লাইক বিলাক দেখিলে মানুহৰ সাধাৰণতে ধাৰণা হৈ যায় বা এই নেতা ইমান ডাঙৰ লাইক হৈছে এই পাৰ্টি ইমান ডাঙৰ লাইক হৈছে যেতিয়া আমি তাৰ ভিতৰত গৈ ফৰেনসিক অডিট কৰিলো দেন উই ফাউন্ড যে বৰ্তমান অসমৰ ফেসবুকত 700 কৈ বেছি একাউণ্ট বাংলাদেশৰ পৰা এক্টিভ হৈ আছে 350 একাউণ্ট পাকিস্তানৰ পৰা এক্টিভ হৈ আছে আৰু মিডল ইষ্টৰ পৰা 500 প্লাস একাউণ্ট এক্টিভ হৈ আছে আৰু ইয়াত যদি আমি আৰু অলপ ডেফটত যাব খুজো আফগানিস্তানৰ পৰা 35টা আলবানিয়াৰ পৰা 4টা অস্ট্ৰেলিয়াৰ পৰা 2টা এটা বিশেষ কমিউনিটি আমাৰ অসমীয়া মানুহৰ কথাখিনি এনআৰআই মানুহৰ কথাটো বেলেগ তাত আমি অনা নাই দিস ইজ ফ্ৰম এ ওয়ান সিঙ্গল কমিউনিটি তাত কোনো যে নিউয়ৰ্কত আমাৰ কোনোবা দাস আছে কলিতা আছে বৰা আছে সেইখিনি কথালৈকে আমি যোৱা নাই দিস ইজ এই মানুহখিনি বেলেগতকৈ পৃথক কিয় তাৰ পিছত মই আপোনালোকক বুজাই দিম আফগানিস্তানৰ পৰা 35 জন আলবানিয়াৰ পৰা 4 জন অস্ট্ৰেলিয়াৰ পৰা 2 জন বাহৰাইনৰ পৰা 8 জন বাংলাদেশৰ পৰা 618 জন ব্ৰাজিলৰ পৰা 6 জন কানাডাৰ পৰা 1 জন কলম্বিয়াৰ পৰা 1 জন ইকুৱেডৰৰ পৰা 2 জন ইজিপ্তৰ পৰা 6 জন ফ্ৰান্সৰ পৰা 54 জন জাৰ্মানীৰ পৰা 4 জন ঘানাৰ পৰা 1 জন গ্ৰীচৰ পৰা 1 জন ইণ্ডোনেছিয়াৰ পৰা 16 জন ইৰাকৰ পৰা 8 জন ইটালীৰ পৰা 3 জন জৰ্ডানৰ পৰা 10 জন কুৱেটৰ পৰা 88 জন লিবিয়াৰ পৰা 1 জন মালুইৰ পৰা 5 গৰাকী মালদ্বীপত 6 মৰক্কো 3 নিউজিল্যান্ড 10 নাইজেৰিয়া 7 নৰৱে 2 ওমান 13 Pakistan 236 Palestine 2 Philippines 9 Portugal 1 Qatar 22 Saudi Arabia 246 Singapore 7 Spain 5 Sri Lanka 4 Switzerland 3 Thailand 17 Turkey 8 UAE 36 Ukraine 1 USA 37 আৰু country not specified but তেওঁলোকৰ লোকেশনক সাৰ্চ কৰিলে গম পোৱা যায় যে they are not from India 406 so 292 এই 292 একাউণ্টৰ গুটেই যদি একাউণ্টত অসমত কৰা পোষ্টখিনিক যদি আমি বাদ দি যদি তেওঁলোকৰ এক্টিভিটি চাওঁ তেতিয়ালে তেওঁলোকে অসমক পোষ্ট কৰা বাদ দি These accounts post mainly on fundamentalist Islamic ideology like annihilation of Israel, mandatory Umrah visit and anti-India content. এটাতো অসমৰ কংগ্ৰেছক বা অসমৰ কোনোবা লিডাৰক লাইক দিলে পোষ্ট কৰিলে এখিনি হৈ গল বাকি যদি এক্টিভিটি খিনি তেওঁলোকৰ চাই these people are very hardcore Islamic fundamentalists very hardcore তেওঁলোকৰ কন্টেন্টতে প্যালেষ্টাইন থাকে
নহলে এনহিলেশন থাকে যে জুনে ইছলাম নামানে বাকি মানুহক মাৰি পেলাব লাগে তেওঁলোকৰ গুটেই কন্টেন্ট খিনি very hard hitting content আৰু এই মানুহখিনি ইন্টাৰেষ্টিংলি ৰাহুল গান্ধীকো ফলো নকৰে ইণ্ডিয়ান নেশনাল কংগ্ৰেছকো ফলো নকৰে they only like in the pages concerning Assam and activity of one political leaders and activity of Assam Congress আৰু তাৰ আমি আপোনালোকক একোটা পেন ড্ৰাইভ আজি দি দিম আপোনালোকে নিজেও তাক ষ্টাডি কৰিব পাৰিব নৰ্মেল যদি কোনোবাই আপোনালোকে হাৰ্ড কপি ল'ব খোজে মই এটা হাৰ্ড কপি কৰিব পাৰিছো আৰু তেওঁলোকৰ হাৰ্ড কপি বিলাকত আমি পোষ্ট বিলাক আমি দি দিছো এইজনে চাওক জহাইব হাইদাৰ জাৰদাৰি নৱাবাস পাকিস্তান মোহাম্মদ তাহমিদুল ইছলাম শেখ সিৰাজগঞ্জ বাংলাদেশ সো এই গুটেই বিলাকত যদি আপোনালোকে চাই যায় মোহাম্মদ ৰশিদুল ইছলাম ৰশিদ ঢাকা বাংলাদেশ মাসুম আলাউদ্দিন আবু ধাবি ইউএই ইকবাল খান মালদ্বীপস আব্দুল নূর দুবাই ইউএই এটা কমন আমি দেখিছো কি যে এই মানুহবিলাকৰ নিজৰ ভিতৰত ডেফিনেটলি হোৱাটসঅ্যাপ গ্ৰুপ এটা থাকিব লাগিব because time zones are different Bangladesh Pakistanor jito time zone aru India'r jito time zone aru America'r jito time zone he time zone bulak beleg gotike jetia iate kiba ta post hoy he post to Americat sabo nware kan hetu somoyt Americat rati hoi thake unless ei manu kejonor majot এই 5000 মানুহৰ মাজত এটা হোৱাটসঅ্যাপ গ্ৰুপ নাথাকে কাৰণ বহুতে অসমৰ জানে নাজানে যে ইউ লাইক ইট ইমিডিয়েটলি কোনোবাই ইয়াৰ পৰা বা কোনোবা এটা জায়গাত বহি সিগন্যাল দিব লাগিব থ্ৰু হোৱাটসঅ্যাপ গ্ৰুপ যে তোমালোকে লাইক কৰা বা ইটো কমেন্ট দিয়া বা ইটো এটা স্পেসিফিক কন্টেন্ট আমি পঠাই দিছো পুশ কৰা আৰু যেতিয়াৰ পৰা এই 2092 একাউন্টৰ কথা আমি পাতিছো তাৰ মাজত দুই এজনে কেতিয়াবা মোৰ একাউন্টটো আহি যায় কিবা মুৰে এটা পোষ্ট এটা লাইক কৰি থৈ দিয়ে জাস্ট টু শো দ্যাট আমি এজনৰে কৰা নাই আমি আপোনাৰো কৰিছো সো সেইখিনিও হৈছে যেতিয়াৰ পৰা প্ৰেছত মই এনাউন্স কৰিছো যে এনেকুৱা এটা ঘটনা ঘটি আছে সো ইট shows that there are a very fundamentalist element has entered into Assam prior to Assam election aro ei dhornor onslaught ami agote dekha nasilu so moi bhabu je run up to the Assam election eneko aru bahut ghotona ghoti thakibo because a fundamentalist eta upadan eta Assamot bahut active hoise aro apnaloke sabo যে এই লাইক কেটালৈ কিছু মানে গৌৰৱো কৰে যে মোৰ সক মোৰ পেজত ইমান লাইকস হৈছে বা যেটা লাইক কেটা আপোনালোকে খুলি দি তাত এনালাইসিস কৰিব এক নম্বৰ 90% ইসলামিক মানুহ যত লাইকস আছে ঠিক আছে ইসলামিক হ'ব পাৰে আমাৰ কোনো আপত্তি নাই সেকেন্ড ইসলামিকৰ ভিতৰত অসমৰ বাহিৰৰ মানুহ থাৰ্ড অসমৰ বাহিৰতো অসমীয়া মানুহ গৈ থাকিব পাৰে আপত্তি নাই থাৰ্ড পাকিস্তান বাংলাদেশৰ পৰা যত নেকি অসমৰ মানুহ স্থায়ীভাৱে থাকিব নোৱাৰে ফৰ্থ এওঁলোক কোনো ৰাহুল গান্ধীকো লাইক নকৰে এওঁলোকে কোনো ইণ্ডিয়ান নেশনাল কংগ্ৰেছকো লাইক নকৰে they follow only Assam Congress and the leader of Assam Congress now কিয় এনেকুৱা হৈছে কি কথা we have to go for details যিখিনি বাহিৰৰ পৰা ইয়াত এলিমেন্ট আহি বৰ্তমান বহি আছে খাৰঘুলিত ভাড়া ঘৰ লৈছে জিএছ ৰোডত লৈছে so all these are under our surveillance as long as Congress partyৰ কাম কৰিবতো আমাৰ আপত্তি নাই কিন্তু if they have created WhatsApp group with these elements or they are pushing materials on Assam election through WhatsApp group
to these people or WhatsApp group hok, Telegram hok, বা signals hok, an methodore, karon ei iman kekhon country, jodi ami sabo jao, the number of countries 47 plus. Eke khomoyete time junot kaku pabo nuare, unless they are connected by themselves. He karne ei bikhoytu ami seriously loisu aru আপোনালোকৰ যাতে নলেজত থাকে গটিকে মই আপোনালোকক গুটেই এটা পেন ড্ৰাইভ এটা দি দিম টোটাল আমাৰ 5000 একাউণ্টছ আমি পাইছো যি এক মাহত এক্টিভেট হৈছে অসমত আৰু গুটেইখিনি বাহিৰৰ পৰা বুলি নাই কিন্তু এবিলাকটো লোকেশন দিয়া আছে হয়তো কোনোবা বাহিৰত আছে নামটো গুৱাহাটী লিখি থৈ দিছে সো ইট ৰিকোয়াৰ ডিটেইল ফৰেনসিক্স এক্সামিনেশন আৰু মই ভাবো যে দেয়াৰ উইল বি আমি আৰু কিছু তথ্য বিচাৰি পাম আৰু মই আপোনালোকক এই কথাখিনি জাস্ট জনাই থৈছো কেইটামান একাউণ্ট আপোনালোকে চাব পাৰে খৰছিদ আলম ফ্ৰম বাংলাদেশ ঢাকা জামালপুৰ মোহাম্মদ হাসান কবির টুটুল ঢাকা বাংলাদেশ সো দিজ আর দ্য ট্রেন্ড বাংলাদেশৰ যিমান বিলাক একাউণ্টছ আছে তেওঁলোকে ইউনুসক সাপোর্ট করে আবামি লীগ বা খালেদা বা হাসিনাক সাপোর্ট নকৰে বাংলাদেশৰ গুটেইকেইটা একাউণ্টৰ বাকি এক্টিভিটিখিনি হল প্ৰ ইউনিস পাকিস্তানৰ একাউণ্টবোৰ ডিভাইডেড কিছুমান প্ৰ ইমৰানো আছে আৰু কিছুমান প্ৰেজেন্ট পাকিস্তানৰ শাহবাজ শৰীফ বা প্ৰেজেন্ট পাকিস্তানী ডিসপেনসেশন আছে দ্যাট ইজ এ ডিভাইডেড আৰু ইউএই আৰু বাকি কান্ট্ৰি যিখিনি একাউণ্ট দে আৰ হাৰ্ডকোৰ ফান্ডামেন্টালিষ্ট যিবিলাক একাউণ্ট মানে প্যালেষ্টাইনৰ ওপৰত ইজৰাইলৰ ওপৰত ইৰানৰ ওপৰত তেওঁলোক সেইবিলাকৰ ওপৰত টুইটছ কৰে অসমৰ পলিটিক্সত কেতিয়াও ইমান ফৰেন ইনভলভমেন্ট হোৱা নাছিল দিস ইজ দ্য ফাৰ্স্ট টাইম উই হেভ সিন দ্যাট বাকি ৰাইজে মই জাস্ট আপোনালোকৰ নজৰত আনিছো গতি সো দ্যাট এইবিলাক আপোনালোকে নিজেও চেক কৰি থাকিব পাৰে নিজেও আলোচনা কৰিব পাৰে আপোনালোকক আমি পেন ড্ৰাইভখিনি দি দিছো আপোনালোকে নিজেও বহি মোৰ কথাখিনি আপোনালোকে পৰীক্ষা কৰিব পাৰে অবলেট কেইটামান একাউণ্টে ইয়াৰ ভিতৰত আমি ক্যাপচাৰ কৰা সময়ত লোকেশন আছিল কেইটামান একাউণ্টে এতিয়া এক প্ৰাইভেট কৰি আছে বাট প্ৰাইভেট কৰিলেও কোৰ পৰা অপাৰেট কৰিছে তাক উলাবৰ কাৰণে ইমান টান নহয় আপোনালোকেও পাৰিব it's just need a deeper investigation আৰু আমি সেই সময়ত যিটো সময়ত আমি ফৰেনসিক কৰিছিলো তাৰ আমি স্ক্ৰিনশ্বট আৰু যাতে পিছত আইডেন্টিটিটো বদলাব নোৱাৰে so we have manual screenshot which we have preserved মই ভাবিছিলো যে এইখিনি কথা আপোনালোকক জনাব লাগে কিবা যদি আপোনালোকৰ কোৱেশ্চন আছে সুধিব পাৰে I do not know 5000 accounts in Facebook has suddenly activated all accounts from a particular community no problem in that but most of these account holders are not in India and they propagate Assam election a particular party in the context of Assam only, not in the context of national thing. They don't tweak anything on Narendra Modi. They don't post anything on Rahul Gandhi. They only post hardcore Islamic fundamentalist content, and then they push content on Assam. So normally eneko element hole ki hoy je nationally Congressok support kore to Ahomoko support kori ase. But nationally Muslim League support korise Ahomoto korise but these 5000 accounts have been activated only for Assam election and otherwise if they don't post on Assam then they post on Iran Iraq Palestine compulsory Umrah so they post those kind of content otherwise if you go to their accounts and mostly aru eta notun ulaise you can see in my tweets and Facebook there are some accounts telke IIT Guwahati boli likhi die but when we check IIT Guwahati those students are not there just to bring a credibility
they maximum put IIT Guwahati. দুই এটা কেছ এনেকুৱা ছ'চিয়েল মিডিয়াত চৰ্চাও হৈছিল বাহিৰৰ পৰা, তেতিয়া আমি গম পালোঁ একাউণ্টকেইটা বাংলাদেশৰ পৰা। চ' এড্ৰেছত মষ্টলি দে ওৱান কমন এগেইন এ কমন থিং ইজ দেট দে পুট IIT Guwahati এজ দেয়াৰ এড্ৰেছ। মানে মানুহক বিশ্বাস জন্মুৱাই যে আমি খুব এডুকেটেড মানুহ। স্যাৰ যেটো আপুনি কৈছিলে যে GS Road আৰু খাৰঘুলিত ভাড়া লৈ আছে, এটা অলপ স্পেচিফিক চক বাহিৰৰ পৰা এটা গ্ৰুপ আহিছে, তেওঁলোকে এটা ঘৰ ভাড়াত লৈছে খাৰঘুলিত, এটা ঘৰ ভাড়াত লৈছে GS Roadত। এতিয়া আমি লিংক কৰিব লাগিব যে এইখিনি নৰ্মেল পলিটিকেল এক্টিভিটি পলিটিকেল, আৰু তেওঁলোকে এইকেইদিন অসমৰ ইউটিউবাৰ্ছ অসমৰ ইনষ্টা চলোৱা মানুহবিলাককো তেওঁলোকে কানেক্ট কৰি আছে। So as long as you do it for a political party, আমাৰ কোনো সমস্যা নাই। But they are the people behind bringing these accounts? But তেওঁলোকে ইয়াতে WhatsApp গ্ৰুপ খুলি আছে নেকি? So এই কথাখিনি আমি পৰৱৰ্তী সময়ত আমি ডেফটত যাব লাগিব। কিন্তু গোটেইখিনি কথাই আমাৰ নজৰত আছে। We have informed Government of India also about the presence of these elements. So national security angle পৰা ৰাষ্ট্ৰীয় নিৰাপত্তা দিশৰ পৰা we have activated counter measures যি ল'ব লাগে। মই নাজানো বাবা, মই কেনেকৈ জানিম? মইতো তেওঁৰ গাড়ীত বহি থকা নাই, গতিকে কোনে কাক আনিছে এইটো কেনেকৈ আপোনালোকে ক'ব? আৰু মানুহখিনি ক'ৰ পৰা? देखिए, मैं कोई लीडरशिप चेंज वगैरह कांग्रेस का अपना मामला है, लेकिन ये जो हो रहा है 1 महीना से हो रहा है। आई कैन गिव यू द टाइम फ्रेम एंड आई एम गिविंग यू द हार्ड फैक्ट। अपना लोके जदि निजे कष्ट करे निजे पाबो। मैं जिखिनि कान्ट्री नाम आको एबार कलो जे सब बाद दिलो। आफगानिस्तानर मानुहर अहोমৰ ওপৰত কি ইন্টাৰেষ্ট হ'ব পাৰে, বাংলাদেশৰ মানুহৰ অসমৰ ওপৰত কি ইন্টাৰেষ্ট হ'ব পাৰে, পাকিস্তানৰ কি ইন্টাৰেষ্ট হ'ব পাৰে। আৰু এই লাইকবিলাককে কংগ্ৰেছে পোষ্ট কৰে, কৰি কয় চাওক আমাৰ ইমান লাইক আহিছে। ডেট মিনছ দেয়াৰ আৰ চাম বায়'লজিকেল লিংক। নহ'লে এই লাইকবিলাকটো মোৰ যদি পোষ্টত আহে মোৰতো লাজ লাগিব না, মইতো ডিলিট কৰি দিম। যদি এনেকুৱা ধৰণৰ পোষ্ট যদি মোৰ তাত আহে মইতো ডিলিট কৰিম। মইতো কেতিয়াও গৌৰৱ নকৰোঁ যে চা মোৰ এইকেইটালৈ লাইক বাঢ়িছে। আৰু এওঁলোকে লাহে লাহে মই আৰু এটা দেখিছোঁ যে অসমৰ কেইবাটাও ডিজিটেল মিডিয়াটো তেওঁলোকে এনৰোড কৰিছে। আপোনালোকৰ তলত কমেণ্টছ লাইক আপোনালোকে ভাবিব যে বা মোৰ পোষ্ট এটা ইমান লাইক হৈছে। যদি ভিতৰত আপোনালোকে সোমাই তেতিয়া দেখিব দে আৰ ফ্ৰম এ ছিংগল কমিউনিটি, এটা বিশেষ কমিউনিটি। তাৰপিছত নেক্সট যেতিয়া যাব তেতিয়া দেখিব 50% আৰ ফ্ৰম আউটছাইড ইণ্ডিয়া। আৰু যেতিয়া দেখিব যে তেওঁলোকে ইয়াৰ বাদে কি কৰে, তাত দেখিব দে পোষ্ট ভেৰি হাৰ্ডক'ৰ ফাণ্ডামেণ্টেলিষ্ট কণ্টেণ্ট। আদাৰৱাইজ অসমক লৈ নহয়, ইৰাণ ইৰাক শৰিয়ত যিবিলাক আমি খুব হাৰ্ডক'ৰ ইছলামিক কণ্টেণ্ট বুলি ভাবোঁ, যিটো অসমৰ ইছলামিক সমাজে যিবিলাক কেতিয়াও পোষ্ট নকৰে, বা অসমৰ ইছলামিক ধৰ্মক বিশ্বাস কৰা মানুহে, মই আজি ইমান দিন 25 বছৰ পলিটিক্স কৰিলোঁ, মই কেতিয়াও দেখা নাই যে আমাৰ মানুহে বেজখনে পেলেষ্টাইনৰ লগাই থৈ দিছে। কোনোবা বাংলাদেশত কোনো অসমীয়া মুছলমান বা অসমৰ পমুৱা বা খিলঞ্জীয়া যি মুছলমানে হওক ইউনিছৰ ওপৰত তেওঁলোকে কমেণ্ট নকৰে। বাট দিছ একাউণ্টছ আৰ আইডাৰ দে এক্টিভ ইন আছাম অৰ, আৰু অসমতো কেতিয়া এক্টিভ হয় পাৰ্টিকুলাৰ মুভমেণ্ট একোটা, তাৰমানে হোৱাটছআপ গ্ৰুপেদি ৰিকুৱেষ্ট গুচি যায়। আৰু এটা মই শুনা পাইছোঁ দে ইজ এ প্লেন টু ছেট আপ এ কল চেণ্টাৰ ইন কেলকাটা অলছো টু কোঅৰ্ডিনেট দ'জ থিংছ। বাট আমাৰ উই আৰ ভেৰিফাইং, এটা এটাকৈ আমি কৰি গৈ আছোঁ। মোৰ এটা প্ৰশ্ন আছিলে, কেৱল অকল তেওঁলোকৰ লক্ষ্য সমৰ্থন জনোৱা বিশেষ লিডাৰজনক বিশেষ দলটোক নে আৰু বেলেগ কিবা পৰিকল্পনা? বৰ্তমানলৈকে তেওঁলোকৰ তেওঁলোকে আছাদ মাদানীক কেতিয়াবা প্ৰমোট কৰি দিয়ে, যদি অসমৰ ওপৰত কমেণ্ট দিয়ে, যদি অসমত মুছলমান মানুহৰ ওপৰত অত্যাচাৰ হৈছে সেনেকুৱা কমেণ্ট দিলে বেলেগৰ গ্ৰুপতো যায়।
আৰু আপোনালোকৰ চেনেলবিলাকতো তেওঁলোক এক্টিভ হৈ আছে গোটেই এনেকুৱা নহয় যে এজন লিডাৰক লৈ ব্যস্ত আছে তেওঁলোকে আপোনালোকৰ চেনেলতো আহে আপোনালোকৰ নিউজৰ তলতো কমেন্টছ দিয়ে বাট প্ৰভাইডেড সামথিং উইথ পলিটিক্স তাৰমানে সমৰ্থন আৰু যদি গালি পাৰিবলগীয়া হয় গালি পাৰিব মানে মই এইখিনিতো এতিয়া একাউণ্টখিনি আপোনালোকক দি দিলোঁ আপোনালোকে নিজেও চেক কৰিব পাৰিব কি কৰি আছে কিছুমানে খালি অকল লাইকে কৰে একো নিলিখে তাৰমানে মই মোটামুটি কৈছোঁ যে এই মানুহকেইজনৰ লগত গুৱাহাটীৰ পৰা কাবাৰ হোৱাটছআপত লিংক থাকিব বা টেলিগ্ৰামত লিংক থাকিব যোনে যি কমাণ্ড দিয়ে তেওঁলোকে কৰে যেনেকৈ আমাৰ পাৰ্টিবিলাকত থাকে যে আজি মই কিবা এটা পোষ্ট কৰিলোঁ আমাৰ মণ্ডলৰ হোৱাটছআপ থাকে আমি তাতে পোষ্ট কৰি দিলোঁ কোনোবাই ভাল পালে কৰিলে নকৰিলে এই ধৰণৰ এনেকুৱা মানুহখিনিৰো ডেফিনেটলি দে আৰ লিংক আপ উইথ সাম টেলিগ্ৰাম অৰ হোৱাটছআপ গ্ৰুপছ কাৰণ নহ'লে টাইম জোনবিলাক একে নহয় এতিয়া আমি যিটো সময়ত কথা পাতি আছোঁ আমেৰিকাতো মানুহ শুই আছে গতিকে এই যেটো টাইম জোনত তেওঁলোকে সিনক্ৰনাইজ কৰে আৰু এনেকুৱা হ'ব পাৰে যে কংগ্ৰেছে হয়তো নিজেও নাজানে মই এইটো নকওঁ যে কংগ্ৰেছেই কৰিছে হয়তো কংগ্ৰেছে নিজেও নাজানে এইবোৰ যে হৈ আছে তেওঁলোকৰ একাউণ্টত আই ডোন্ট ৱান্ট টু ব্লেম এনিবডি জাষ্ট এভৰিবডি শুড ৰিমেইন কনচিয়াছ লাইক আৰু কমেণ্ট দেখিলেই বহুত উদ্গ্ৰীৱ হৈ যাব নালাগে people should see people should go into depth because eketa din ahomor election oleke it is a beginning there might be 50,000 people also come 1 lakh people might also join মই তো নামে গাই দিলো না আপোনালোকক no odnai তেওঁলোক তো আছে এতিয়া ধৰক এটো হৃদয় ফাৰাজি আৰমান সরওয়ার হৃদয় মক্কা সৌদি আরবিয়া Mr. Daud Imran, Pabna from Bangladesh. So, jeneke apnaloke naam sabo khuje. Sadman Computer and Stationery, Bangladesh. Roji Islam, New York. Abu Talha, Bangladesh. Arafat Islam, Bangladesh. Zakirul Islam, London. Muhammad Masood Bogra, Bangladesh. Muhammad Iman, Dhaka, Bangladesh. Subho Fahad, Bogra, Bangladesh. Rekib Hussain Puran Bogra. So, enake apnaloke naam nije Hawaldar Ibrahim Hussain Dhaka. Muhammad Jihad Bangladesh. Muhammad Jidan Bangladesh. Muhammad Mosum Abir Bangladesh. Muhammad Sanaullah Bangladesh. Aru ei gote bilakok apnaloke dekhibo je korobat nohoy korobat eonloke অসমৰ ওপৰত লাইক আৰু কমেন্ট দি ফুৰিছে গতিকে তেওঁলোকৰ অৰিজিন কোডটো মই চাব নোৱাৰো কিন্তু নিজে ডিসক্লোজ কৰিছে যে আমি বাংলাদেশৰ I don't want to say who are these people but these people are under our radar Sir, মই এটো কথাই খুদিব বিচাৰিছো যিখিনি গুৱাহাটীলৈ অহা আপোনালোকে তথ্য পাইছে জিএছ ৰোড আৰু খাৰঘুলিত যিখিনি আছে মানুহখিনি সেইটো লিংক আপ এখিনি অলপ এইটোকে মই কলো যে আমি সন্দেহ কৰো যে কোনোবাই অসমৰ পৰা হোৱাটছআপ গ্ৰুপ বা টেলিগ্ৰাম গ্ৰুপত এই মানুহখিনিৰ লগত কানেক্টেড হৈ আছে এটা এতিয়া উদাহৰণ আছে যে কিছুমান মানুহ অসমত আহিছে কিন্তু তেওঁলোকে কৰিছে নে নাই ক'ব নোৱাৰি আমি কৈছো দে আৰ ইন আৱাৰ ৰাডাৰ আমি তেওঁলোকক পৰ্যবেক্ষণত ৰাখিছো ভাল ভাবিও আহিব পাৰে গতিকে একাৰণে অসমত আহিলেতো টুৰিষ্ট আহিলেতো আমি ভালে পাওঁ কিন্তু হোৱাই দে কাম তেওঁলোকে কি কৰি আছে আমি হিদিনাখন মই যেটো আপোনালোকক কৈছিলো 2000 গ্ৰুপ এক্টিভ হৈ আছে কোনোবাই মোক বিশ্বাস কৰিছিল নকৰিছিল টুডে এইখিনি আমি এক্টিভিটি কৰিলো নেক্সট ষ্টেজলৈকেও আমি উইল মুভ টু দা নেক্সট একাউণ্ট নেক্সট ষ্টেজ আৰু অসমৰ সোশ্যাল মিডিয়াটোত মই ভাবো যে এনেকুৱা মানুহ বহুত সোমাব আৰু এতিয়া স্যাডু হিন্দু নাম লৈ সোমাব দিস ইজ আ বিগিনিং তাৰ পিছত লাহে লাহে হিন্দু নাম লৈ সোমাব যেনেকে লাভ জেহাদ আদিত হিন্দু নাম ব্যৱহাৰ হয় দা নেক্সট ষ্টেজ উইল বি দ্যাট সো উই আৰ ইন এ ভেৰি ভেৰি ক্ৰিটিক্যাল সিচুৱেশ্যন আৰু অসমত আগতে মই কেতিয়াও দেখা নাই আগতেওতো আমি কংগ্ৰেছ বিজেপি এজিপি ইলেকশ্যন হৈছে আগত কেতিয়াও এনেকুৱা ধৰণৰ ফৰেন এলিমেন্ট দেখা নাছিল আৰু এই একাউণ্টবোৰ পিছত আপুনি আইডেন্টিফাইও কৰিব নোৱাৰিলেহেঁতেন পিছত সবেই গুৱাহাটী অসমৰ ৰঙিয়া
নলবাৰী দিয়া আৰম্ভ কৰিলেহেঁতেন আৰ্লি ষ্টেজত কাৰণে আমি এইখিনি পালোঁ স্যাৰ ইতিমধ্যে আপুনি কৈছে যে জিএছ ৰোডত তেওঁলোক আছে বা আপোনালোকে জিএছ ৰোড আৰু এইটোত অলপমান এই বিষয়টো এৰি দিয়ক কাৰণ মই ক'লোঁ যে আমি নজৰত ৰাখিছোঁ তাৰ ওপৰত আৰু মোৰ কোনো ইয়াত কমেণ্ট দিবলগীয়া নাই কাৰণ বস্তুটো লৈ পেলাই বাংলাদেশ পাকিস্তান ক'বাত যাব জিএছ ৰোডটো আগত আহিব গতিকে মই সেইটোলৈকে যাব খোজা নাই মই কৈছোঁ যে কাৰণ এইটো বিষয় ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয় গতিকে আপোনালোকে চুটলি লোৱাত কৰি মই ভাবোঁ যে ডেফটত যোৱাটো মানুহে বিচাৰিব আপোনালোকৰ পৰা because you know that there are internationally it is being claimed that if you disconnect chicken neck Assam is independent so why Assam you can go up to the time of Zulfikar Ali Bhutto it is not nothing new this is Assam was supposed to be a part of Pakistan but because of Bordoloi it could not happen so Assam and Northeast is always a part of an unfinished agenda so there are so many books so many theses so many people got doctorate also out of this I think you should aware about that this is a part of an unfinished agenda of a hardcore Islamic world I think particular this election means social media I mean for that I have to invite for them for a cup of tea then only I'll know that why they are active today not yesterday so if I got the opportunity to invite them a cup of tea then probably I'll be able to answer that but as of now to তেওঁলোক আছে Bangladesh Pakistan মুৰুতো ডিসটেন্সৰ পৰা দূৰত আছে মইতো মাতি আনিব পৰা পৰিবেশ নাই কিন্তু আমি ফাৰ্ডাৰ ইনকুৱাৰী কৰিম যে অসমৰ কি লিংক আছে ইয়াৰ লগত এতিয়া আপোনালোকেও অলপমান মোক ফিডবেক দিয়ক যে কিয় এক্টিভ হৈছে মইতো আপোনালোকৰ সন্মুখত ফ্যাক্টছটো ৰাখি দিলোঁ এতিয়া যদি আপোনালোকে বিচাৰে অমুক তমুকৰ নাম লৈ বিশেষ বস্তুটো পলিটিসাইজ কৰি দিবৰ কাৰণে মই হেতুৰ ইন্টাৰেস্টেড নহয় মোৰ কথাটো হ'ল যে ইট শুড বি লুক ফ্ৰম দা নেশনাল সিকিউৰিটি এংগল যে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ পৰা চাব লাগে আৰু নেক্সট প্ৰেছ কনফাৰেন্সত মই আপোনাক খুদিম যে আপুনি কি ভাবে এটো কিয় এক্টিভ হৈছে কাৰণ আপোনাৰ আৰু মোৰ ইনফৰমেশন একেটাই কাৰণ তেওঁলোকৰ লগতটো মই কথা পাতিব সুযোগ পোৱা নাই গতিকে আপোনালোকেও চিন্তা কৰক ওভাৰনাইট যে কিয় হৈছে এনেকুৱা কাৰণ এটোটো অকল হিমন্ত বিশ্ব শৰ্মাৰে কাম নহয় সকলোৱে চিন্তা কৰক যে এটো কিয় হৈছে কাৰণ কি এতিয়া যদি আপোনালোকে মোৰ পৰা বেলেগ এটা হেডলাইন বিচাৰে সেই হেডলাইনটো মই আজি আপোনালোকক দিব খোজা নাই